কলিতাই এখন বিশেষ নমস্কাৰ জনাইছো পিআই নিউজৰ সমূহ দৰ্শকক মই নৱজ্যোতি কলিতাই এখন বিশেষ জাননী আৰু এই জাননীখনে এতিয়া সচেতন মহলত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু জাননীখনত বিভিন্ন ধৰণৰ বিষয়ক লৈ এতিয়া বিশ্লেষণ হ'ব ধৰিছে আৰু সংবাদ মাধ্যমতো এই জাননীখন পোৱাৰ লগে লগে আজি এই জাননীখন প্ৰকাশ হৈছিল অসম চৰকাৰৰ তৰফৰ পৰা আৰু জাননীখনত আমচাঙত যিসকল অবৈধভাৱে ব্যক্তি বৰ্তমান আমচাং অভয়াৰণ্যত বসবাস কৰি আছে তেখেতসকলক উচ্ছেদ কৰাৰ বাবে এই জাননীখন জাৰি কৰিছে আৰু এই জাননী প্ৰসংগত এই সময়ত মই ফোন লাইনত সংযুক্ত হ'ব বিচাৰিম বিজেপিৰ মুখ্যপাত্ৰ সুভাষ দত্তৰ সৈতে আৰু আমাৰ সৈতে থাকিব আম আদমি পাৰ্টিৰ সাধাৰণ সম্পাদক বন্দীপ দত্ত যেহেতুকে এতিয়া কৰোনাৰ বাবে আমি তেখেতসকলক ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি অনা নাই আৰু সেইবাবে মই ফোন লাইনতে সংযুক্ত হৈছো মই পোনপ্ৰথমে যাব ওলাইছো বিজেপিৰ ৰাজ্য সুভাষ দত্তৰ সৈতে সুভাষ দত্ত আপুনি মোৰ অডিঅ' শুনা পাইছে সুভাষ দত্ত আপুনি লাইনত আছে আপুনি মোৰ অডিঅ' স্পষ্টভাৱে শুনা পাইছে সুভাষ দত্ত এতিয়া অসম চৰকাৰে এই লকডাউনৰ সময়ত এখন জাননী প্ৰেৰণ কৰিছে অভয়াৰণ্যখনলৈকে যিখন জাননীত 15 দিনৰ ভিতৰত আমচাং অভয়াৰণ্যত যিসকল ব্যক্তি বনাঞ্চলত বসবাস কৰি আছে কিন্তু মই অবৈধ শব্দটো কম অবৈধভাৱে যিসকল ব্যক্তি তাত বনাঞ্চলত বসবাস কৰি আছে তেখেতসকলক এই লকডাউনৰ সময়ত প্ৰশাসনে এখন জাননী প্ৰেৰণ কৰিছে 15 দিনৰ ভিতৰত তেখেতসকলক উচ্ছেদ কৰিব দিছে এই বিষয়টো কিমান প্ৰাসংগিক এই বৰ্তমান লকডাউনৰ সময়ত অসম চৰকাৰৰ এনেকুৱা ধৰণৰ সিদ্ধান্তসমূহে এতিয়া সচেতন মহলত চৰ্চাৰ সৃষ্টি কৰিছে কি জনাব আপুনি দত্ত আজি পাইছো মই মোৰ হোৱাটছআপত আহিছে এখন এই কথাটো হৈছে যে এই যিখন জাননী বন সংৰক্ষণ অধিকাৰী ৱাইল্ড লাইফ ডিভিজন তেখেতসকলে দিছে আৰু বিশেষকৈ ইয়াত তেখেতসকলে মেনশ্যন কৰিছে যে বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি তেখেতসকলে এইখন প্ৰদান কৰিছে এই জাননীখন প্ৰেৰণ কৰিছে এতিয়া কথাটো হৈছে যে যিকোনো অভয়াৰণ্যৰ ভিতৰত ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত যিকোনো ধৰণৰ দখল বা যিকোনো ধৰণৰ নিৰ্মাণ কাৰ্য বা যিকোনো ধৰণৰ হিউমেন এক্টিভিটি থাকিব নোৱাৰে এইটো হৈছে মানে ৱাইল্ড লাইফ যিখন আমাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট সেই মৰ্মে যিকোনো মানুহে তাত ঘৰ সাজিব নোৱাৰে আনকি তালে জুই লৈ অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাত মাইক বজাব নোৱাৰে এনেকুৱা ধৰণৰ যথেষ্টখিনি ৰুলছ ৰেগুলেশ্যন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট মতে আছে গতিকে সেইমতে তেখেতসকলে এখন জাননী ডিভিজনেল ফৰেষ্ট অফিচাৰৰ ফালৰ পৰা এই জাননীখন দিছে কিন্তু সুভাষ দত্ত এই কথাটো হৈছে যে এই জাননীখন যোৱাকালি ডেটত প্ৰকাশ কৰিছে আৰু আমি যিমান দূৰ জানো যিখন আমচাং অভয়াৰণ্য এই আমচাং অভয়াৰণ্যখনৰ যিখন টেৰিটৰিয়েল মেপ এই টেৰিটৰিয়েল মেপখনক লৈ চৰকাৰৰ লেভেলত উচ্চ পৰ্যায়ত কিছু চিন্তা চৰ্চা চলি আছে আৰু বিশেষকৈ আমাৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটিও চৰকাৰে গঠন কৰি দিছে বিশেষকৈ ইয়াৰ যিটো ভৌগোলিক যিটো পৰিসীমা এই ভৌগোলিক পৰিসীমাৰ ওপৰত অধ্যয়ন কৰিবৰ কাৰণে এখন কমিটি ইতিমধ্যে চৰকাৰে গঠন কৰিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন এতিয়ালৈকে চূড়ান্ত হোৱা নাই গতিকে এই সময়খিনিৰ ভিতৰত মই ভাবো তাত যিসকল লোকে বসবাস কৰে যিসকল লোকে তাত বসবাস কৰি আছে সেই ঠাইখিনিত সেই লোকসকলৰ বসবাস কৰা ঠাইখিনি আচলতে ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত পৰে নে নপৰে এইটো এতিয়া এটা বিতৰ্কিত বিষয় বা বিবাদিত হৈ আছে এতিয়া সেই অঞ্চলত বসবাস কৰা লোকসকলে কিন্তু আমালৈ ফোনযোগে যোগাযোগ কৰিছে যে আমি এতিয়া কি কৰিম এই লকডাউনৰ প্ৰসংগত লকডাউনৰ সময়সীমাত মোক কথাখিনি কৈ শেষ কৰিব দিয়ক কথাটো হৈছে যে তাত যিসকল লোক বসবাস কৰিছে তেখেতসকল তাতে যিসকল লোক আছে সেইসকল লোকৰ কথাটো হ'ল সেইসকল লোক একচুৱেলি ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত পৰে নে নপৰে এই ৱাইল্ড লাইফ চেঞ্চুৰীৰ যিটো মানে সীমা এই সীমাৰ যিটো নিৰ্ধাৰণ কৰা এই গোটেই বিষয়টো এতিয়াও বিবাদিত অৱস্থাত আছে গতিকে আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে আমি বিশ্বাস কৰো যে তাত থকা মানুহখিনিও ন্যায় পাব লাগিব আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যন যিখন এক্ট এই এক্টখনো ভাইলেট হ'ব নালাগিব আৰু সেই মৰ্মে বিধায়ক ভুৱন পেগুৰ নেতৃত্বত এখন কমিটি আছে কমিটিখনে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে আৰু তেখেতসকলৰ প্ৰতিবেদনখন নোহোৱালৈকে এনেধৰণৰ যিটো উচ্ছেদ
এই সম্পৰ্কীয় যিখিনি কথা বতৰা এইখিনি স্থগিত থাকিলে ভাল বুলি মই ভাবোঁ। আপুনি স্পষ্টভাৱে জনাই দিয়ক তেতিয়াহ'লে এনেধৰণৰ উচ্ছেদসমূহ আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আপুনি ব্যক্তিগতভাৱে উচ্ছেদ অভিযানসমূহ স্থগিত ৰখাটো প্ৰয়োজন আছে, কাৰণ এতিয়া যিহেতুকে লকডাউনৰ তৃতীয় পৰ্যায় চলি আছে। মানে মোৰ কথাটো অতি স্পষ্ট। মোৰ কথাটো হ'ল যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আমি এখন ভাইলেট কৰিব নোৱাৰোঁ, এক নম্বৰ কথা। এতিয়া কথাটো হৈছে যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট মতে ফৰেষ্ট ডিপাৰ্টমেণ্টে বা ডিভিজনেল ফৰেষ্ট অফিচাৰে যিখন নটিচ দিছে সেই নটিচখন দিয়াৰ তেখেতৰ এখতিয়াৰ আছে, তেখেতে সেইমতে তেখেতসকলে কাৰ্যৰূপায়ণ কৰিছে। নিশ্চয়কৈ ইয়াত এজন ফৰেষ্ট অফিচাৰ হিচাপে তেখেতৰ যিটো ডিউটি তেখেতসকলে কৰিছে বা ফৰেষ্ট ডিপাৰ্টমেণ্ট হিচাপে যিটো ডিউটি তেখেতসকলে কৰিছে, কিন্তু যিহেতু নেকি মই কৈছো যে ৱাইল্ড লাইফ চেঞ্চুৰীৰ যিটো সীমা, এই সীমাটোৰ সম্পৰ্কে এতিয়াও যিটো নেকি কণ্ট্ৰভাৰ্চি আছে, গতিকে এই গোটেই বিষয়টো ন্যায়ালয়ত বা এটা ন্যায়িক প্ৰক্ৰিয়াৰ মাজেদি বা এটা বিধায়িনী প্ৰক্ৰিয়াৰ মাজেদি সমাধান নোহোৱাৰ পৰ্যন্ত কোনো ধৰণৰ উচ্ছেদ বা এনেকুৱা ধৰণৰ হ'ব নালাগে। আৰু আমিও বনমন্ত্ৰী ডাঙৰীক আমি অনুৰোধ কৰিম এই সময়খিনিত গোটেই বিষয়টো যিহেতু নেকি এটা বিবেচনাৰ পৰ্যায়ত আছে, গতিকে এইখিনিত এনেকুৱা ধৰণৰ এভেকশ্যন নহ'লে ভাল হয়। নিশ্চয়কৈ আমিও বিচাৰো যে এইখিনি সময়ত সেই অঞ্চলত বসবাস কৰা লোকসকলৰ কথা অকণমান চিন্তা কৰাৰ প্ৰয়োজন। আপুনি মুখপাত্ৰ হিচাপে আপোনাৰ ব্যক্তিগত মতামত আগবঢ়ালে, সম্ভৱতঃ আপুনি ফোন লাইনত থাকক। মই আম আদমী পাৰ্টীৰ সাধাৰণ সম্পাদক বৰ্তমান বনদীপ দত্ত ফোন লাইনত সংযুক্ত হৈছে, মই তেখেতৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম। বনদীপ দত্ত, আপুনি শুনা পাইছে মোৰ অডিঅ'? ইতিমধ্যে বিজেপিৰ মুখপাত্ৰ আমাৰ সৈতে ফোন লাইনত আছে, আৰু আপুনি কি প্ৰতিক্ৰিয়া জনাব? এতিয়া আমচাঙক বনাঞ্চলত যি শেহতীয়া নটিচ, এই নটিচখনত অসম চৰকাৰে শেহতীয়াভাৱে বিবেচনাৰ কথা তেখেতে উল্লেখ কৰিছে। সুভাষ দত্তই মই সুভাষ দত্ত ডাঙৰীয়াই কি ক'লে অলপ মাতটো অস্পষ্টকৈ শুনিলো। মই এইখিনি ক'ব খোজো যে চাওক, ঠিক আছে, কিবা যদি তাত আইনগত কিবা কথা আছে, সঁচাকে যদি বনাঞ্চল তাত অবৈধভাৱে কোনোবাই দখল কৰিছে, ঠিক আছে, আইনী প্ৰক্ৰিয়া যি আছে আপোনালোকে কৰিব পাৰে, ঠিক আছে, সেইটো এটা বেলেগ ক্ষেত্ৰত। কিন্তু এতিয়া এই 15 দিনৰ ভিতৰত যি তেওঁলোকক খালী কৰিবলৈ দিয়া হৈছে, এই সম্পূৰ্ণ অমানৱীয়, সম্পূৰ্ণ বৰ্বৰ এক কাৰবাৰ বুলি মই ভাবো। আমি ভাবো আম আদমী পাৰ্টী অসমৰ পৰা, আৰু আমি ধিক্কাৰ দিছো। আৰু কথাটো হ'ল কি, এফালে অসম চৰকাৰে কৈ আছে যে লকডাউন থাকিব লাগিব, আমি ভিতৰত থাকিব লাগিব, সুৰক্ষিত থাকিব লাগিব। আকৌ এইখিনি মানুহ যদি ওলাই যায়, আচ্ছা ঠিক আছে, চৰকাৰে ওলাই যাবলৈ কৈছে, মানুহখিনি খালী কৰিবলৈ দিছে, সেই অধিসূচনাখনত এইটো লিখা আছে নেকি কৰবাত যে মানুহখিনি ওলাই গ'লে ক'ত তেওঁলোকক সংস্থাপন কৰিব, তেওঁলোকে যাব কেনেদৰে, ক'ত লৈ যাব, ক'ত তেওঁলোক সংস্থাপিত হ'ব? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, তেওঁলোক অসমত থলুৱা মানুহ নহয় নেকি? তেওঁলোক অসমৰ ৰাইজ নহয় নেকি? তেওঁলোক অসমৰ নিবাসী নহয় নেকি? এই কথাটো বিজেপিয়ে উত্তৰ দিয়ক, অসম চৰকাৰে উত্তৰ দিয়ক, তেওঁলোকে কি বুলি ভাবিছে? এইবিলাক সম্পূৰ্ণ অমূলক কথা, সম্পূৰ্ণ অমূলক কথা। যদি আপোনালোকৰ কিবা কৰিব লগা আছিল আইনগত কথা, অলপ অপেক্ষা কৰক। মানুহখিনি সময় য'ত এইখিনি এই মহামাৰীৰ সময়ত এইবোৰ যে কাম কৰিছে, এইটো সম্পূৰ্ণ অমানৱিক। নিশ্চয়কৈ বনদীপ দত্ত, মই আকৌ তেখেতক ফোন লাইনত আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আম আদমী পাৰ্টীৰ সাধাৰণ সম্পাদকে এটা আক্ষেপ কৰিছে, যিটো সময়ত লকডাউন চলি আছে, যিটো সময়ত অসম চৰকাৰ, ভাৰত চৰকাৰে সামাজিক দূৰত্বৰ কথা কৈছে, তেনে এক প্ৰেক্ষাপটতে এনেকুৱা ধৰণৰ জাননী অসম চৰকাৰে গম নোপোৱা বুলি ক'লেও নহ'ব, অসম চৰকাৰে দিয়াটো ধিক্কাৰ জনাইছে। বনদীপ দত্তই কি ক'ব? এটা কথা চাওক যে এইখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিছে, হ'লেও অসমৰ বনমন্ত্ৰী আছে তাত, যিটো ডিভিজনেল যিটো ফৰেষ্ট অফিচাৰ, তেখেতসকলৰ ফালৰ পৰা এখন জাননী তেওঁলোকে দিছে, আৰু তেখেতসকলে জাননীখন দিছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট মতে, আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট মতে তেখেতসকলে জাননীখন তেখেতসকলে জাৰি কৰিছে। মই আগতেও আপোনাক উল্লেখ কৰিছো যে এতিয়া যিটো নেকি পৰিৱেশটো বৰ্তমানৰ পৰিস্থিতিত এতিয়া মানৱীয়তাৰ দৃষ্টিৰে চাব লগা হৈছে কিছু ক্ষেত্ৰত। এতিয়া কথাটো হৈছে যে এই যিহেতু নেকি ৱাইল্ড লাইফ চেঞ্চুৰীৰ যিটো বৰ্ডাৰ বা যিটো সীমানা, এই সীমাটোলৈ যিহেতু নেকি এতিয়াও যথেষ্ট তাত কণ্ট্ৰভাৰ্চি আছে, গতিকে এইটো এটা এই বিবাদটো মীমাংসা নোহোৱা পৰ্যন্ত এই গোটেই প্ৰক্ৰিয়াটো স্থগিত থাকিলে ভাল। এই কথাটো আমি আমাৰ বন বিভাগক আমি অনুৰোধ জনাম। আৰু মই এইখিনিতে আপোনাক এটা কথা উল্লেখ কৰোঁ, নিশ্চয়কৈ ডক্টৰ ক'ব পাৰে, ৱাইল্ড লাইফ ডিভিজনে যিবিলাক নটিচ দি আছে, আগতেও
কৰিছে তেখেতসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই জাননীখন জাৰি কৰে গতিকে এতিয়া এই জাননীখনো তেখেতসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা গোচৰৰ ভিত্তিতেই তেখেতসকলে এই জাননীখন জাৰি কৰিছে মই ভাবো যে গোটেই কথাটো যিহেতু নেকি আমাৰ ভগৱান পেগু ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন হৈছে এই কমিটিখনে এতিয়াও মানে গোটেই বিষয়টো ষ্টাডি কৰি আছে মই তেখেতসকলৰ প্ৰতিবেদন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়াটো নিশ্চিতভাৱে স্থগিত থাকিলে ভাল হয় এই কথাটো প্ৰদান কৰিছো ধন্যবাদ নিশ্চয়কৈ কিন্তু আজি যিহেতুকে 8 তাৰিখ আজি সেই জাননীখন ওলাইছে গতিকে আজি জাননীখনৰ পিছত সেই অঞ্চলৰ লোকসকল তেতিয়ালে শংকিত হোৱাৰ প্ৰয়োজন নাই এই ক্ষেত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰি বা তেখেতসকলক এখন জাননী দিয়াৰ খুবেই প্ৰয়োজন আছে সুভাষ দত্ত নহয় জানো কাৰণ এতিয়া সেই অঞ্চলৰ লোকসকলে এনেই খাবলৈ পোৱা নাই তেনে প্ৰেক্ষাপটত যদি আকৌ তেওঁলোকৰ ওচৰলৈকে এনেকুৱা ধৰণৰ এখন জাননী যায় গতিকে তেখেতসকলে জীৱনক লৈ চিন্তাত আছে অন্ন বস্ত্ৰ বাসস্থানক লৈ চিন্তাত আছে এতিয়া তেওঁলোকৰ বাসস্থানে যদি হেৰাব লগা হয় ইপিনে অন্নৰ চিন্তাটো আছেই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ আইনগতভাৱে হ'ব আৰু যিসকল তাত লিগেলি আছে তেখেতসকলে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই মই ভাবো যে তেখেতসকলক ন্যায় পাব ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আমাক অকমান সময় দিয়াৰ বাবে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ইতিমধ্যে আমাৰ লগত সংযুক্ত হৈছিল তেখেতৰ মন্তব্য আপোনালোকক জনালো আৰু তেখেতেও ইতিমধ্যে ব্যক্তিগতভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিষয়টোক এবাৰ পৰ্যালোচনা কৰাৰ কথা কৈছে আৰু এই বিষয়ত আমচাঙত বসবাস কৰা লোকসকলৰ যি পৰিসীমাৰ কথাটো তেখেতে ক'লে এই বিষয়টো চিন্তা চৰ্চা হ'ব বুলি কৈছে আৰু এই বিষয়ত পৰৱৰ্তী পৰ্যায়ত সঠিক সিদ্ধান্ত হ'ব আৰু এই সম্পূৰ্ণ বিষয় আইনগতভাৱে চলি থকা বুলি উল্লেখ কৰিছে মই আকৌ শেষত আম আদমি পাৰ্টিৰ সাধাৰণ সম্পাদক বন্দীপ দত্তৰ ওচৰলৈকে গৈছো বন্দীপ দা আপুনি শুনা পাইছে মোৰ অডিঅ' ইতিমধ্যে তেখেতৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হ'ল আৰু তেখেতে উল্লেখ কৰিছে যে মানৱীয়তাৰ দৃষ্টিৰে এবাৰ চোৱাটোৰ প্ৰয়োজন আছে আৰু ইতিমধ্যে এখন বিশেষ কমিটি গঠন কৰি দিয়া বুলি কৈছে আৰু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সেইখন জাননী যোৱা বুলি কৈছে ঠিকে কৈছে আৰু তেওঁ মানৱীয়তাৰ খাতিৰত তেওঁ কথাখিনি কৈছে কিন্তু মই খুব আচৰিত হৈছো যে বিজেপি দলটোৰ মুখপাত্ৰই এটা কথা কৈছে আকৌ বিজেপি দলেই চলাই থকা চৰকাৰখনে এটা কথা কৈছে মই ভাবো যে তেওঁলোক নিজে কনফিউজ নেকি তেওঁলোকৰ আচলতে শাসন ব্যৱস্থা কিদৰে চলে গণতন্ত্ৰ কিদৰে ৰক্ষা হয় এইবোৰৰ ওপৰত তেওঁলোকৰ কোনো আইডিয়া নাই আৰু আচ্ছা আৰু এটা কথা তেওঁলোক আমি এতিয়া সাধাৰণ ৰাইজে তেওঁলোকক সহযোগিতা কৰিছো আমি গোটেই চৰকাৰখনো সহযোগিতা কৰিছো তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিন্তু আমাক এই ধৰণৰ সহযোগিতা কৰা আমি দেখা পোৱা নাই সাধাৰণ ৰাইজে কিন্তু দেখা পোৱা নাই তেওঁলোকে যদি সঁচাকে নিশ্চয় এই প্ৰসংগত পিছত আহিম কিন্তু এতিয়া মই আমচাঙত যিসকল লোক বসবাস কৰি আছে তেওঁলোকৰ বাবে সেই জাননীখন এখন কাগজ নহয় তেওঁলোকে চিন্তাত আছে মই পুনৰবাৰ কৈছো চৰকাৰ প্ৰশাসনক যে এবাৰ আপোনালোকে মানৱীয়তাৰ দৃষ্টিত পুনৰবাৰ কথাটো বিশ্লেষণ কৰক ইয়াৰ পৰ্যালোচনা হওক আকৌ তেওঁলোকৰ পৰা আহিল এইখিনি কথা চিন্তা কৰাৰ প্ৰয়োজন আছে বন্দীপ দত্ত আপুনিও অনলাইনত সংযুক্ত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অনুষ্ঠানৰ সময়সীমা কমি আহিছে মই পুনৰবাৰ 15 দিনৰ ভিতৰত যি বনাঞ্চলসমূহ উচ্ছেদ কৰাৰ কথা কৈছে অবৈধভাৱে যদি কোনোবা ব্যক্তিয়ে কোনোবা বনাঞ্চলত বসবাস কৰে তেখেতসকলক উচ্ছেদ কৰিবই লাগিব কিন্তু বৰ্তমান যেহেতু লকডাউনৰ তৃতীয় পৰ্যায় চলি আছে এনেকুৱা এক সময়ত চৰকাৰে যদি উচ্ছেদ বা এনেকুৱা ধৰণৰ কাম কাজসমূহ কৰিবলৈ যায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ ঘটনা হ'ব এই বিষয়ক লৈ চৰ্চা হৈ আছিল আৰু এই বিষয়ত অকণমান জানিবৰ বাবে মই বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ সৈতে যোগাযোগ কৰিছিলো আৰু অসমৰ আম আদমি পাৰ্টিৰ সাধাৰণ সম্পাদক বন্দীপ দত্তৰ সৈতে অনলাইনত সংযুক্ত হলো যেহেতুকে আমিও সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠানসমূহ কৰি আছো কিছুমান বিষয়ত জনসাধাৰণক আপডেট দিয়া বা যিসমূহ আমচাং বনাঞ্চলত এতিয়া বসবাস কৰিছে লোকসকল তেওঁলোকৰ বিষয়ে তেওঁলোকে যাতে বিপাঙত নপৰে সেইবাবেই এই অনুষ্ঠানটো সম্প্ৰচাৰ কৰিলো মই দুজনৰে নিজৰ ব্যক্তিগত মতামতসমূহ আপোনালোকক পিয়ানিজৰ জৰিয়তে জনালো আৰু আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে পুনৰবাৰ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত আৰু অসমৰ আম আদমি পাৰ্টিৰ সাধাৰণ সম্পাদক বন্দীপ দত্তক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ময়ো এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো চাই থাকিব পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে আশা কৰো প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত আপোনালোকে এতিয়া সজাগ থাকিব কিয়নো কোভিড-19 এই কৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিলে প্ৰতিজন মানুহৰে সজাগতাৰ প্ৰয়োজন আৰু ইয়াত আমি ইজনে আনজনক সহায় কৰাৰ প্ৰয়োজন চৰকাৰ প্ৰশাসনে যিখিনি নীতি নিয়ম আমাক কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মানি দিছে সেই বান্ধি দিছে সেই নীতি নিয়মসমূহ আমি পালন কৰিব লাগিব মই বিদায় লৈছো